এই দক্ষতা সমাৰোহ 2025 তথা ৰক্ষা প্ৰচেষ্টাৰ সামৰণি অনুষ্ঠান তথা প্ৰতিষ্ঠা দিৱসত আমি নিমন্ত্ৰণ জনাইছিলোঁ আজি উদ্যোগ হিচাপে মাননীয় শ্ৰীযুত দীনমণি ভাণ্ডাৰকাৰ আচলতে তেখেতে আমন্ত্ৰণৰ উপপ্ৰবন্ধক লগতে সাংস্কৃতিক কাপোৰৰ মুখ্য সম্পাদক তেখেতক আমি নিমন্ত্ৰণ জনাইছিলোঁ। লগতে আমাৰ এই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰিছিলোঁ ৰঙিয়া সমষ্টিৰ স্থানীয় বিধায়ক মাননীয় ভোগেশ কলিতা দেৱক। লগতে আমি তামোলপুৰ সমষ্টিৰ জনপ্ৰিয় বিধায়ক তথা সন্মানীয় জলেন্দ্ৰ মানি তেখেতকো আমি নিমন্ত্ৰণ জনাইছিলোঁ। লগতে ৰঙিয়াৰ কেইবাগৰাকী শিক্ষাবিদ বিভিন্ন ক্ষেত্ৰত দক্ষ ব্যক্তি তথা বিভিন্ন সময়ত অনাবৃত দক্ষ ব্যক্তি তথা ভালে সংখ্যক বিশিষ্ট সাংবাদিক বুদ্ধিজীৱী কবি সাহিত্যিকক আমি একেলগে নিমন্ত্ৰণ জনাই আজি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলে আমি বৰ্তমান আমাৰ অনুষ্ঠান উপস্থিত আছে। পৰীক্ষাৰ প্ৰতিষ্ঠান ৰঙিয়া চমুকৈ ITI ৰঙিয়াৰ দক্ষতা বিকাশ সমাৰোহ 2025 আজি সামৰণি অনুষ্ঠান যোৱা 24 জানুৱাৰী তাৰিখৰ সাপ্তাহিক কাৰ্যসূচীৰে এই অনুষ্ঠান ৰূপায়িত হৈ আছে। লগতে আজি আমাৰ পৰীক্ষাৰ প্ৰতিষ্ঠান ৰঙিয়াৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস একেলগে সমান্তৰালভাৱে উদযাপিত হৈছে। আৰু এই অনুষ্ঠানটো কেৱল আমি ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশ তেওঁলোকৰ অন্তৰ্নিহিত গতিয় বিকাশ তেওঁলোকৰ যি বৈজ্ঞানিক চিন্তাধাৰাৰ বিকাশ লগতে দক্ষতাৰ বিকাশৰ বিশেষভাৱে আমি আগস্থান দি অনুষ্ঠানটো ৰূপায়ণ কৰা হৈছে। লগতে এই অনুষ্ঠানটোতে দক্ষতা বিকাশ সমাৰোহৰ সমান্তৰালভাৱে আমি যোৱা 24 জানুৱাৰী তাৰিখৰ পৰা বিভিন্ন পৰ্যায়ত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা বিজ্ঞান প্ৰদৰ্শনী ইত্যাদি প্ৰতিযোগিতা আমি অনুষ্ঠিত